নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি আৰআৰবি 2025 যিখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ বৰ্তমান চলি আছে বা এপ্লাই যিখিনি চলি আছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকৰ লগত বহুত কেণ্ডিডেটে মোক কমেণ্ট কৰি আছিল আৰআৰবিৰ ওপৰত ভিডিঅ' লাগে তেওঁলোকক ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড 2025ত গ্ৰুপ ডিৰ যিখিনি ভেকেঞ্চিৰ বৰ্তমান এপ্লাই চলি আছে সেই এপ্লাইখিনিৰ ওপৰত কিমানখিনি ডকুমেণ্ট লাগে বা কোনখিনি ডকুমেণ্টৰ প্ৰয়োজন এপ্লাই কৰিব যাওঁতে সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম মই নিজেও এপ্লাই কৰা নাই যদিও আনৰ এপ্লাই কৰিছোঁ সেইবাবে গম পাইছোঁ কোনটো কাষ্টত কেনেকুৱা ধৰণৰ চাৰ্টিফিকেটৰ প্ৰয়োজন বা কিমানখিনি চাৰ্টিফিকেট লাগে লগতে SC ST কাষ্টৰ বা OBC কাষ্টৰ কোনখন কাষ্ট চাৰ্টিফিকেট হয় চেণ্ট্ৰেলৰ কাষ্ট চাৰ্টিফিকেট লাগে নে ষ্টেটৰ কাষ্ট চাৰ্টিফিকেটখন লাগে সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম আটাইখিনি কথা আলোচনা কৰিম কেনেধৰণে নিজৰ ফোনতে এপ্লাই কৰিব পাৰি সেই বিষয়েও আলোচনা কৰিম সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আপুনি যদি এটা ভাৰত চৰকাৰৰ চৰকাৰী চাকৰিৰ বিষয়ে যদি ভাবি আছে বৰ্তমানৰ এটা সংস্থাপন ল'ম বুলি ভাবি আছে ভাৰত চৰকাৰৰ চৰকাৰী চাকৰিত বা অসম চৰকাৰৰ চৰকাৰী চাকৰিত যদি চেষ্টা কৰি আছে বিভিন্ন পৰীক্ষাটো হয়তো আপোনালোকে দিছে কিন্তু সফল হ'ব পৰা নাই কিবা অকণমান কথাৰ বাবে বা অকণমান কষ্টত কমাৰ বাবে আপোনালোকৰ সেই সপোনটো হয়তো পূৰণ হোৱা নাই সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো আপোনালোকে পঢ়ক প্ৰিপেৰেশ্যন কৰক জুলাই আগষ্ট মাহৰ ভিতৰত আৰআৰবি গ্ৰুপ ডিৰ যিটো লিখিত পৰীক্ষা সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব তাৰ পিছে ফিজিকেল টেষ্ট লগতে মেডিকেল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছতে আপোনালোকৰ হয়তো জব হ'ব চৰকাৰী জব গ্ৰুপ ডিত সেইবাবে অকণমান চেষ্টা কৰক নিজৰ সপোন পূৰণ কৰিবৰ বাবে এটা সংস্থাপন ল'বৰ বাবে অকণমান কষ্ট কৰিব লাগিব আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি পোনপ্ৰথমতে কোনখিনি ডকুমেণ্ট লাগে আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট যিটো এপ্লাই চলি আছে বৰ্তমান কোনখিনি ডকুমেণ্ট লাগে সেই বিষয়ে আলোচনা কৰিম তো প্ৰথম কথা আপোনালোকৰ ফোন নম্বৰ লাগিব মেইন কথা যিটো এটা এক্টিভ ফোন নম্বৰ যিটো ফোন নম্বৰ হয়তো আপোনালোকৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো শেষ হোৱালৈকে বা ইণ্টাৰভিউ শেষ হোৱালৈকে আপোনালোকৰ লগত থাকিব সেই ফোন নম্বৰটো লাগিব নেক্সট আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা যিটো ফোন নম্বৰ বহুত কেণ্ডিডেটৰে এটা সৰু সুৰা প্ৰব্লেম থাকে যিটো মোবাইল নাম্বাৰ আধাৰ কাৰ্ডত থাকে সেই ফোনটো বা সেই নাম্বাৰটো হয়তো তেওঁলোকৰ তাত বৰ্তমান নাই কিন্তু সেইটো এক্সচেঞ্জ কৰাৰ ব্যৱস্থাও বৰ্তমান আছে আধাৰ কাৰ্ড আপুনি য'ত বনাইছিল বা আধাৰ কাৰ্ড বনোৱা যিবোৰ চেণ্টাৰ আছে সেই চেণ্টাৰত যাই যদি আপুনি এপ্লাই কৰে 3 দিন বা 4 দিনৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডত যদি ফোন নাম্বাৰ চেঞ্জ কৰিব লগা আছে চেঞ্জ হৈ যাব 4 দিনৰ ভিতৰত যদি আপোনাৰ নেম চেঞ্জ কৰিব লগা আছে চেঞ্জ হ'ব যদি ডেট অফ বাৰ্থ কিবা ভুল হৈছিল সেইবোৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব সেইটো চিন্তা নাই আধাৰ কাৰ্ডত যিটো আপোনাৰ ফোন নম্বৰ আছে সেই ফোন নম্বৰটো লাগিব বিশেষকৈ কাৰণ আপুনি যিটো একাউণ্ট বনাব লাগিব নিজৰ নামত ৰেলৱে গ্ৰুপ ডিত এপ্লাই কৰাৰ আগে আগে আপোনালোকৰ নিজৰ পাছপোৰ্ট লাগিব বা সেই বস্তুখিনি কৰাৰ আগত এটা নিজৰ একাউণ্ট বনাই ল'ব লাগিব এপ্লাই কৰাৰ আগত সেই বনাওঁতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো ফোন নম্বৰ থাকে সেই নাম্বাৰটো বিচাৰিব তেওঁলোকে আৰু তাত এটা OTP যাব সেই OTPটো দিয়াৰ পিছতহে আপোনালোকৰ একাউণ্টটো হয় ৰেলৱে গ্ৰুপ ডিৰ তাৰ নেক্সটতহে আপোনালোকে এপ্লাই কৰিব পাৰে সেইবাবে এটা ফোন নম্বৰ আপোনালোকৰ এক্টিভ লাগিবই যদি আধাৰ কাৰ্ডৰ নাম্বাৰটো আছে খুব ভাল কথা সেইটো লাগিব তাৰ নেক্সটত আপোনালোকৰ ইমেইল এটা এক্টিভ ইমেইল লাগিব যিটো ইমেইলে হয়তো কাম কৰি থাকিব আপোনাক সেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো শেষ হোৱালৈকে বা আপোনাৰ এপইণ্টমেণ্ট অহালৈকে সেই ইমেইলটো যাতে কাম কৰি থাকে তেনেকুৱা এটা আপোনালোকক ইমেইল লাগিব নেক্সট HSLCৰ যিখিনি চাৰ্টিফিকেট আছে কাৰণ HSLCৰ চাৰ্টিফিকেটখনৰ যিটো চাৰ্টিফিকেট নম্বৰ সেইটো বিচাৰে তাৰ নেক্সট ৰোল নাম্বাৰ বিচাৰে কিমান চনত আপুনি কিমান তাৰিখে মেট্ৰিক পাছ কৰিছিল সেই বস্তুটো বিচাৰে কাৰণ এইটো কেৱল HSLC কেণ্ডিডেটখিনিৰ বাবেই HSLC বুলিয়ে নহয় মানে 8 পাছখিনিৰ বাবে নহয় মেট্ৰিক পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে আগতে যিমানখিনি গ্ৰুপ ডিৰ এপ্লাই হৈছিল তাত ITI বিচাৰিছিল এতিয়া কিন্তু কোনো ITI কথা নাই HSLCখিনিও আবেদন কৰিব পাৰে গতিকে HSLCৰ যিখিনি আপোনালোকৰ ডকুমেণ্ট বেলেগ নালাগে চাৰ্টিফিকেটখন লাগে নেক্সট আপোনালোকৰ আধাৰ কাৰ্ড বুলি মই কৈছোঁ ফটো চিগনেচাৰ লাগিব আপোনালোকৰ আৰু আপুনি যেতিয়া নিজে এপ্লাই কৰিব তাত আপোনালোকৰ ফটো চিগনেচাৰৰ প্ৰয়োজন বুলি মই নাভাবোঁ কাৰণ মানুহজন যেতিয়া আপুনি লগত থাকিব আপোনালোকৰ সেই ডকুমেণ্টখিনি বা ফটো আৰু চিগনেচাৰটো আপোনাৰ লগত থাকিব ইমানখিনিয়ে ডকুমেণ্ট বৰ বিশেষ একো নালাগে এটা এক্টিভ ফোন নাম্বাৰ লাগে আৰু যদি আধাৰ কাৰ্ডৰ ফোন নাম্বাৰটো আছে সেইটো ভাল যিটো আধাৰ কাৰ্ডত আপোনালোকৰ এটা নম্বৰ থাকে সেইটো লাগে নেক্সট আপোনালোকৰ লাগিব ফটো চিগনেচাৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন নেক্সট আটাইতকৈ যিটো দৰকাৰী বস্তু সেইটো হৈছে কাষ্ট চাৰ্টিফিকেটখন এতিয়া SC STৰ কথা বিশেষকৈ ক'বলৈ গ'লে তেওঁলোকৰ যিখন চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট আছে সেইখন প্ৰয়োজন আৰু আমাৰ OBC বা জেনেৰেল কেণ্ডিডেটখিনিৰ কেনেকুৱা হয়তো মই নাজানো তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট আছে নে নাই তেনেকুৱা হয়তো মই গম পোৱা নাই কিন্তু আমাৰ OBC যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকে যিখন ডিজিটেল কাষ্ট চাৰ্টিফিকেট বনাইছিল ষ্টেট লেভেলৰ এপ্লাই কৰি কিনে নতুনকৈ সেইখনৰে কিন্তু নহয় ইয়াত আপোনালোকৰ যিখন চেণ্ট্ৰেল OBC অৰ্থাৎ Annexure 2 ৰেলৱে গ্ৰুপ ডিৰ ফালৰ পৰা যিখন Annexure 2 তেওঁলোকে জাৰি কৰিছে সেইখনত চাইন লাগিব বা সেইখনত আপোনালোকৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা কিবা কিবি তেওঁলোকৰ ওপৰৰ যিবিলাক ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছে তেওঁলোকৰ চাইন লাগিব কিন্তু সেইখন বৰ্তমান ছাবমিট কৰিব নালাগে আৰু সেইখন উলিয়াব যাওঁতে আপোনালোকৰ NCLখনৰ প্ৰয়োজন হয় যিখন NCL উলিয়াওঁতে আপোনালোকৰ যিখন খাজানা ৰচিদ মেইন আছে মণ্ডলৰ পৰা যিখন খাজানা ৰচিদ পায় সেইখন লাগিব সেইখনৰে আপোনালোকে NCLৰ বাবে এপ্লাই কৰিব লাগিব নেক্সটত আপোনালোকৰ কিছুমান ডকুমেণ্ট লাগিব NCLৰ বাবে এপ্লাই কৰোঁতে মুঠতে NCLৰ যিটো চাৰ্টিফিকেটৰ নাম্বাৰ আছে NCLখনৰ সেইটো তাত লিখিব লাগে এপ্লাই কৰোঁতে
নেক্সট এনচিএলখন কিমান তাৰিখে ছাবমিট হৈছে বা এনচিএলখন কিমান তাৰিখে ওলাল সেইটো লাগে আৰু এনচিএলখনত কোনে ছিগনেচাৰ কৰিছে ডিচিয়ে সাইন কৰিছে নে মেজিষ্ট্ৰেটে সাইন কৰিছে নে কোনে সাইন কৰিছে সেইটো বস্তু তাত মেনশ্যন কৰিব লাগে বহুত কেণ্ডিডেটে মোক এটা বস্তু সুধি থাকে এনএক্সআৰ 2খন এতিয়াই লাগিব নেকি অবিচিৰ যিটো চেণ্ট্ৰেল অবিচিৰ ফৰ্মেট ৰেলৱে গ্ৰুপ ডিৰ সেইখন হয়তো এতিয়া নালাগে কাৰণ মই যিখিনি অবিচি কেণ্ডিডেটৰ এপ্লাই কৰিছোঁ তেওঁলোকৰ এতিয়া কেৱল নন ক্ৰিমিলিয়াৰ যিখন চাৰ্টিফিকেট আছে এনচিএল সেই চাৰ্টিফিকেটখনৰ নম্বৰটো লাগে সেইখনত কোনে সাইন কৰিছে আৰু কিমান তাৰিখে সাইন কৰিছে সেইটো বস্তুহে লাগে এতিয়া কিন্তু এনএক্সআৰৰ কোনো এতিয়ালৈকে মই যিমানখিনি কৰিছোঁ এপ্লাই সেইখিনিত কিন্তু অবিচিখিনিৰ কোনো ধৰণৰ এতিয়ালৈকে চাৰ্টিফিকেট আপলোড কৰা এনচিএল আপলোড কৰা বা এনএক্সআৰ 2 আপলোড কৰা এতিয়ালৈকে মই পোৱা নাই তো ইমানখিনিয়ে ডকুমেণ্ট আমাৰ অবিচিখিনিৰ বিশেষকৈ এনচিএলখন কিন্তু প্ৰয়োজন সেইখন এবছৰ পুৰণি হ'লেও নহ'ব কেৱল এবছৰৰ বাবে এইটোৰ যিটো এপ্লাই লাষ্ট ডেট আছিল 22 ফেব্ৰুৱাৰী নে 23 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিল কিন্তু 1 মাৰ্চলৈকে লাষ্ট ডেট বঢ়াই দিয়া গৈছে আপোনালোকৰ কাৰোবাৰ যদি এতিয়া এপ্লাই কৰোঁতে কিবা ভুলো হৈছে কোনো কথা নাই মাৰ্চৰ আপোনালোকে 10-15 তাৰিখ মানলৈকে আপোনালোকক কাৰেকশ্যনৰ সময় তেওঁলোকে দিব সেইটো চিন্তা কৰিব নালাগে 10-15 দিন দিব যদি কিবা এতিয়া এপ্লাই কৰোঁতে ভুলো হৈছে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব সেইটো একদম চিন্তা কৰিব নালাগে ডকুমেণ্টৰ কথা হয়তো আপোনালোকৰ খোকোজা মৰিছে SC ST কেণ্ডিডেটৰ যিমানখিনি চেণ্ট্ৰেল অবিচি আছে সেইখিনি লাগিব আপলোড কৰিব লাগিব কাৰণ তেওঁলোকে পইচা দিব নালাগে এপ্লাই কৰোঁতে আমি অবিচি আৰু জেনেৰেল কেণ্ডিডেটখিনিয়ে পইচা কাটিব লাগে সেইবাবে আমাৰ জেনেৰেলখিনিৰ কি মই নাজানো জেনেৰেলত এতিয়ালৈকে এপ্লাই কৰি পোৱা নাই কিন্তু অবিচিখিনিৰ এনচিএল চাৰ্টিফিকেট যিটো নাম্বাৰ আছে সেইটো তেওঁলোকে বিচাৰিছে কাৰণ আমি যেতিয়া আমি অবিচি বুলি তাত ছাবমিট কৰিম যেতিয়া জেনেৰেল বুলি ছাবমিট নকৰোঁ তেতিয়া অবিচি বুলি ছাবমিট কৰিব যাওঁতে আমাৰ এনচিএলখন প্ৰয়োজন যদি এনচিএলৰ নাম্বাৰটো যদি আমি তাত উঠাব নোৱাৰোঁ আমাক যেতিয়া আমাৰ মেৰিট লিষ্ট হ'ব বা যিকোনো আমি মাৰ্ক তাত আমাৰ কম্পিটিশ্যন হ'ব তেতিয়া আমাৰ কাষ্টটো যিখিনি SC ST বা অবিচি আছে যদি আমি কাষ্ট চাৰ্টিফিকেটখন দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক কাষ্টটো জেনেৰেল বুলি ধৰা হ'ব আৰু জেনেৰেল বুলি ধৰোঁতে আপোনালোকে গম পাইছে আপোনালোকৰ কাট অফটো অকণমান বেছি যাব তো ইমানখিনি ডকুমেণ্ট যদি আপোনালোকৰ লগত আছে আপোনালোকে গ্ৰুপ ডিৰ বাবে এপ্লাই কৰিব পাৰিব মাৰ্চৰ 1 তাৰিখলৈকে আবেদন চলি আছে নিজৰ ফোনতো কৰিব পাৰিব আজিকালি সকলোৰে লগতে এটা স্মাৰ্টফোন থাকে কোনো ধৰণৰ টেনশ্যন নাই নিজে নিজে যিকোনো ব্ৰাউজাৰত গৈ আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব আৰু যদি ভয় কৰে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে ওচৰৰ যিবিলাক কম্পিউটাৰ চেণ্টাৰ আছে বা দোকান আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আমাৰ অবিচি আৰু জেনেৰেলখিনিয়ে পইচা দিব লাগিব 500 টকা তাৰ কিন্তু 400 টকা তেওঁলোকে পৰীক্ষাটোৰ পিছে পিছে ৰিটাৰ্ণ কৰিব কিন্তু 100 টকা তেওঁলোকে ৰিটাৰ্ণ নকৰে আৰু নেক্সট আপুনি যদি অন্যৰ হাতেৰে যদি বেলেগৰ হাতেৰে সেই এপ্লাইটো কৰে তেতিয়াহ'লে তেওঁকো কিবা এটা দিব লাগিব সেইটো আপোনালোকে গম পায় আৰু SC ST কোনোটোতে কোনো ধৰণৰ পইচা দিব নালাগে সেইটো চিন্তা কৰিব নালাগে ইমানখিনিয়ে আছিল কথা বৰ বিশেষ একো নাই ইমানখিনি ডকুমেণ্ট যদি আপোনালোকৰ লগত আছে 1 মাৰ্চলৈকে চলি আছে 32,000ৰো অধিক পোষ্ট চিন্তা কৰিব নালাগে আপোনালোকৰ কিমানখিনি এটা পোষ্টহে লাগে আপোনালোকক গোটেই ভাৰতবৰ্ষৰ ভিতৰত 32,000 পোষ্ট আছে যদি সংস্থাপন এটা বিচাৰিছে যদি চৰকাৰী চাকৰি আপোনালোকে সপোন আছে তেতিয়াহ'লে ধুনীয়াকৈ এপ্লাই কৰিব কষ্ট কৰিব পঢ়িব ফিজিকেল ইমান টান নহয় ইয়াত 1000 মিটাৰ নে কিমান দৌৰিব দিয়ে বা 100 মিটাৰ নে কিমান কিবা ওজন বস্তু লৈ কিনে আপোনালোকক দৌৰিব দিব ফিজিকেল পাছ কৰাটো খুব সহজ বুলি মই ভাবোঁ মেডিকেলি যিমানখিনি কেণ্ডিডেট আনফিট কিছুমান পদৰ বাবে চকুৰ পৰীক্ষা আছে কিছুমান পদত চকুৰ পৰীক্ষা নাই সেইবাবে ময়ো হয়তো এপ্লাই কৰিবও পাৰোঁ নকৰিবও পাৰোঁ সেইটো মোৰতো বাদ দিয়ক কিন্তু মই আনৰ যিবোৰ দেখিছোঁ বা আগতে দেখিছোঁ বা আগতে জব পোৱাৰ লগত কথা পাতিছোঁ মই তেওঁলোকৰ পৰা এই বিষয়ে গম পাইছোঁ সেয়েহে আপোনালোকক ভিডিঅ' আকাৰে সম্পূৰ্ণ কথাখিনি জনাই দিলোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় আই অসম